পুনৰ স্বাগতম বাতৰিৰ মাজলৈ অসম নিৰাময় অশুভ ৰোগ প্ৰতিৰোধ প্ৰথা বিধেয়কত কেবিনেটৰ অনুমোদন চিকিৎসাৰ নামত তন্ত্ৰ মন্ত্ৰৰে ৰোগ নিৰাময়ৰ বলি হোৱা লোকসকলক সকাহ প্ৰদান কৰিবলৈ বিধানসভাত উত্থাপন কৰা হ'ব বিধেয়ক এই আইনৰ জৰিয়তে তন্ত্ৰ মন্ত্ৰ বন্ধ কৰাৰ পদক্ষেপ লৈছে ৰাজ্য চৰকাৰে আমাৰ অসমত এটা খুব আমি সকলোৱে লক্ষ্য কৰি থকা এটা বেয়া প্ৰেক্টিছ আছিলে সেইটো হ'ল চিকিৎসাৰ নামত হিলিং কৰা বা বিভিন্ন ধৰণৰ সন্মোহন কৰা বেজালি কৰা এই ধৰণৰ যিটো ব্যৱস্থা আছিল ইয়াক মানে প্ৰিভেনশ্যন অফ ইভিল যাক প্ৰিভেনশ্যন অফ ইভিল বুলি কওঁ আমি সেই ধৰণৰ এটা বিল অনা হৈছে যিখনক আমি আসাম হিলিং প্ৰিভেনশ্যন অফ ইভিল প্ৰেক্টিছ বিল 2024 এই বিলখন আজি অসম কেবিনেটে অনুমোদন জনাইছে আসাম হিলিং প্ৰিভেনশ্যন অফ ইভিল প্ৰেক্টিছ বিল 2024 ইয়াৰ জৰিয়তে যি সন্মোহন বা হিলিং কৰি বিভিন্ন ধৰণৰ বেমাৰৰ চিকিৎসা কৰা বা মানুহক বেজালি ইত্যাদিৰ দৰে এই ধৰণৰ মানুহক আভুৱা ভৰা যিবিলাক কাম আছিল এইবিলাকক ক্ৰিমিনেল এক্টিভিটি হিচাপে লৈ তাৰ পানিছমেণ্ট বা তাৰ ইমপ্ৰিজনমেণ্ট মানে কাৰাবাস আৰু ফাইন দুইটাই দি এখন বিল অনা হৈছে ইয়াত কোনো ধৰণৰ আনকি এই বিলৰ জৰিয়তে কোনো ধৰণৰ প্ৰমোশনেল এক্টিভিটি ক'ৰবাত পোষ্টাৰ লগোৱা বেনাৰ লগোৱা এডভাৰটাইজ কৰা ছ'চিয়েল মিডিয়াত এডভাৰটাইজ কৰা এইবিলাকৰো ওপৰত ৰেষ্ট্ৰিকশ্যন অনা হৈছে যাতে অসমত যাতে এই ধৰণৰ মানে মানুহক বেমাৰ আজাৰত ঠগবাজি বা এনেকুৱা ধৰণৰ কৰিব নোৱাৰে আৰু ইয়াক অতি কঠোৰভাৱে দমন কৰিবৰ কাৰণে এই বিলখন অনা হৈছে আৰু এই বিলৰ যোনে ভায়োলেট কৰিব ইয়াৰ সেইসকলক কাৰাবাস আৰু ফাইন জৰিমনা দুইটাই থাকিব গতিকে এই বিলখন অসমৰ কাৰণে অত্যন্ত মই ভাবোঁ যে অসমৰ ভৱিষ্যতৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ বিল গতিকে এইখন আসাম হিলিং প্ৰিভেনশ্যন অফ ইভিল প্ৰেক্টিছ বিল 2024 10 চহৰ এক আঁচনি ৰূপায়ণত কেবিনেটৰ অনুমোদন শিৱসাগৰ ডিব্ৰুগড় তিনিচুকীয়া তেজপুৰ অন্তৰ্ভুক্ত হ'ব লগতে অন্তৰ্ভুক্ত হ'ব লখিমপুৰ যোৰহাট কৰিমগঞ্জ চহৰ শিলচৰ ধুবুৰী আৰু ডিফু চহৰো অন্তৰ্ভুক্ত হ'ব বহনক্ষম উন্নয়নৰ বাবে 10খন চহৰ উন্নয়নৰ এই সিদ্ধান্ত 10 চহৰ এক আঁচনিৰ জৰিয়তে এই 10খন চহৰ লাইট হাউচ হিচাপে পৰিগণিত হ'ব এইকেইখন চহৰৰ 100% লোকৰ ঘৰৰ পৰা আৱৰ্জনা সংগ্ৰহ কৰা হ'ব প্ৰতি ঘৰলৈ পৰিষ্কাৰ খোৱা পানী যোগানৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব ৰাজহুৱা স্থান মুখ্য পথ উপপথত ষ্ট্ৰীট লাইটৰ ব্যৱস্থা কৰা হ'ব টাউন হল আলোচনা কেন্দ্ৰ বজাৰ ইত্যাদি ৰাজহুৱা আন্তঃগাঁথনিৰ উন্নয়ন কৰা হ'ব ISBT বাছ টাৰ্মিনাছ ট্ৰাফিক আইলেণ্ড নিৰ্মাণেৰে যান বাহন ব্যৱস্থাপনাৰ উন্নয়ন ঘটোৱা হ'ব নগৰ পৰিকল্পনাৰ লগতে ডিজিটেল আৰু অনলাইন পৌৰ সেৱাৰ ব্যৱস্থা কৰা হ'ব লগতে নগৰীয়া স্থানীয় সংস্থাৰ বিত্তীয় অৱস্থা শক্তিশালী কৰাৰ বাবে ৰাজহ বৃদ্ধিত গুৰুত্ব দিয়া হ'ব নগৰীয়া স্থানীয় সংস্থাৰ সামগ্ৰিক বিকাশ নিশ্চিত কৰাৰ বাবে চহৰসমূহত অতিৰিক্ত জিলা আয়ুক্ত পদবীৰ তলত নথকা বিষয়াক পূৰ্ণ সময়ৰ ভিত্তিত নিযুক্তি দিয়া হ'ব ইফালে কেবিনেটত ঘোষণা কৰাৰ পিছতেই উৎফুল্লিত হৈ পৰিছে সংশ্লিষ্ট চহৰসমূহৰ বাসিন্দা 10 চহৰ এক আঁচনি শিৱসাগৰ ডিব্ৰুগড় তিনিচুকীয়া তেজপুৰ অন্তৰ্ভুক্ত হ'ব লগতে উত্তৰ লখিমপুৰ কৰিমগঞ্জ কোলাঘাট নগাঁও অন্তৰ্ভুক্ত হ'ব এই 10 চহৰ এক আঁচনিত শিলচৰ ধুবুৰী যোৰহাট ডিফু বঙাইগাঁও থাকিব এই তালিকাত স্বাভাৱিকতেই এইসমূহ চহৰৰ লোকৰ বাবে ভাল খবৰ বহনক্ষম উন্নয়নৰ বাবে 10খন চহৰ উন্নয়নৰ এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে লাইট হাউচ হিচাপে পৰিগণিত হ'ব এই চহৰ কেইখন দহ চহৰ এক ৰূপায়ণ অসমৰ 10খন চহৰত একেলগে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ বিভিন্ন আঁচনি একেলগে ৰূপায়ণ কৰি একেলগে চহৰসমূহক আগবঢ়াই নিয়াৰ পৰিকল্পনাৰে 10 চহৰ এক ৰূপায়ণ নামেৰে এটা আঁচনি বা এটা পৰিকল্পনা আজি কৰা হয় ইয়াত 10খন অসমৰ চহৰক লোকেল বডি বা ULB সমূহক সকলো দিশতে বিশেষকৈ সলিড ৱেষ্ট মেনেজমেণ্ট ক্লিন এণ্ড পৰ্টেবল ৱাটাৰ ছাপ্লাই ষ্ট্ৰীট লাইট পাব্লিক ইনফ্ৰাষ্ট্ৰাকচাৰ মানে অডিটৰিয়াম টাউন হল কনভেনশ্যন চেণ্টাৰ ট্ৰেফিক মেনেজমেণ্ট আৰ্বান প্লেনিং গ্ৰীণ এণ্ড ব্লু কম্পনেণ্টছ মেন পাৱাৰ ৰেচনেলাইজেশ্যন কেপাচিটি বিল্ডিং এই সকলোতে একেলগে একেটা ৰূপায়ণৰ মাজেৰে আগবঢ়াই নিবৰ কাৰণে 10খন চহৰত একে ৰূপায়ণ কাৰ্যসূচী আগবঢ়াই নিবৰ কাৰণে 10 চহৰ এক ৰূপায়ণ নামেৰে এই কাৰ্যসূচী কৰা হয় এই
চহৰসমূহৰ ভিতৰত অসমৰ 10খন জিলাৰ মুখ্যতঃ তিনিচুকীয়া, ডিব্ৰুগড়, শিৱসাগৰ, যোৰহাট, গোলাঘাট, নগাঁও, তেজপুৰ, উত্তৰ লখিমপুৰ, বঙাইগাঁও, শিলচৰ, কৰিমগঞ্জ, ধুবুৰী আৰু হাফলং বা ডিফু এই ধৰণে চহৰকেইখনৰ কথা চিন্তা কৰা হৈছে আৰু ইয়াত আমি একেলগে চহৰসমূহৰ সকলো ধনাত্মক দিশ বা সকলো আঁচনি যাতে একেলগে ৰূপায়ণ কৰিব পাৰোঁ সেই ধৰণৰ এটা পৰিকল্পনা কৰা হৈছে। 10 চহৰ এক আঁচনিৰ অধীনত আন আন জিলাসমূহৰ চহৰসমূহৰ লগতে শিৱসাগৰ চহৰো আছে। আমাৰ সাংবাদিক প্ৰদীপ গগৈ শিৱসাগৰৰ পৰা লাইভত আছে। প্ৰদীপ, এই আঁচনিত শিৱসাগৰ চহৰখন অন্তৰ্ভুক্ত হোৱাৰ পাছত শিৱসাগৰবাসীৰ মনৰ ভাৱ কেনেকুৱা? হয় প্ৰাঞ্জল, স্বাভাৱিকতে এই যি আঁচনি গ্ৰহণ কৰিছে 10 চহৰ এক আঁচনি, এই আঁচনি যদিহে বাস্তৱত ৰূপায়ণ হয় তেনেহ'লে স্বাভাৱিকতে সকলোৱে আদৰণি জনাব আৰু এই ঘোষণা কৰাৰ লগে লগে শিৱসাগৰতো বিভিন্নজনে আদৰণি জনাইছে। মই জনাব বিচাৰিছোঁ যে শিৱসাগৰ চহৰখন এখন পুৰণি চহৰ। শিৱসাগৰ জিলাৰ লগতে অন্তৰ্ভুক্ত হৈ আছিলে যোৰহাট জিলা, গোলাঘাট জিলা, কিন্তু সেই চহৰবিলাক কিন্তু শিৱসাগৰতকৈ বৰ্তমান আগবাঢ়ি গৈছে, যোৰহাট আগবাঢ়ি গৈছে। শিৱসাগৰত এটা ভাল শিৱসাগৰ চহৰৰ আচলতে প্ৰৱেশ কৰা পথতে বৰ্তমান ডাম্পিং গ্ৰাউণ্ড আছে। সেইদৰে শিৱসাগৰ চহৰৰ মেইন বহু ঠাই বেদখল হৈ আছে। শিৱসাগৰত এখন অভাৰব্ৰিজ নাই। এনেধৰণৰ বহু সমস্যা আছে। শিৱসাগৰৰ 70% মানুহে এতিয়াও খোৱা পানী নাপায়। এখন 16 কোটি টকীয়া আঁচনি বিগত 15 বছৰ ৰূপায়ণ নহ'ল। গতিকে এইবিলাক যাতে উন্নয়ন হয়, এই আঁচনিয়ে যাতে সামৰি লয় সেয়া সকলোৱে কামনা কৰিছে। মোৰ কাষত দুগৰাকী ব্যক্তি আছে। 10 চহৰ এক আঁচনি, আপোনালোকে শিৱসাগৰ চহৰতে থাকে, এই আঁচনি গ্ৰহণ কৰিছে, কি ক'ব? এই আদৰণি জনাব নে? চাওক, 10 চহৰৰ এক আঁচনি যি মুখ্যমন্ত্ৰীয়ে পৰিকল্পনা কৰিছে, আমি মুখ্যমন্ত্ৰী মহোদয়ক আদৰণি জনাইছোঁ আৰু ধন্যবাদ জনাইছোঁ। কিন্তু তাৰ সমান্তৰালভাৱে বিগত সময়খিনিতো বহু আঁচনি তেখেতলোকে এনেকৈ লাঞ্চ কৰে, কিন্তু কৰাৰ পিছত কি হয়, সেইখিনি আঁচনি ফলপ্ৰসূ নহয়। আৰু শিৱসাগৰত যান জঁটৰ সমস্যা আছে, অভাৰব্ৰিজৰ সমস্যা আছে, আপুনি নলা নৰ্দমাৰ সমস্যা আছে। যিয়ে ঐতিহাসিক সমলসমূহ থকাৰ পিছতো শিৱসাগৰ ইমান পিছ পৰি থকাৰ পিছতো মুখ্যমন্ত্ৰী মহোদয়ে যি পদক্ষেপ গ্ৰহণ কৰিম বুলি কৈছে, সেই পদক্ষেপ যাতে অতি শীঘ্ৰে হয়, সেই পদক্ষেপ যাতে কৰণীয় হয়, সেই পদক্ষেপ যাতে কৰে, সেই প্ৰতি যাতে মুখ্যমন্ত্ৰী নিজে যাতে দায়িত্ব লয়। আৰু ONGC কৰ্তৃপক্ষই ইয়াত যে CSR ফাণ্ডৰ বহুত কাম কৰিব বিচাৰে, কিন্তু অসম চৰকাৰৰ লগত ৰিলেটেড কৰি, বিভাগৰ লগত ৰিলেটেড কৰাৰ কাৰণে বহুত পিছ পৰি যায়। ONGC CSR ফাণ্ডখিনি যাতে সুকীয়াভাৱে কৰিবৰ কাৰণে মুখ্যমন্ত্ৰী মহোদয় সুবিধা। যি আঁচনি আচলতে গ্ৰহণ কৰিছে, এক কথাত ক'বলৈ গ'লে বাস্তৱত হোৱাটো বিচাৰে। যিহেতু ঐতিহাসিক সমলসমূহ আছে, ইয়াত বহুত দেশ বিদেশৰ পৰ্যটকসমূহ আহে। মুখ্যমন্ত্ৰী মহোদয়ৰ পদক্ষেপ যেনেদৰে ৰংঘৰৰ পদক্ষেপ ল'লে, ঠিক সেইদৰে এই যে 10 জিলাত যে 10 এক আঁচনি যে লৈছে, সেইটো যাতে ফলপ্ৰসূ হওক, মুখ্যমন্ত্ৰী মহোদয়ে ইনিচিয়েটিভ নিজে লোৱাটো আমি বিচাৰিছোঁ। কি ক'ব? হয়, আজি যি মুখ্যমন্ত্ৰী, অসমৰ যশস্বী মুখ্যমন্ত্ৰীয়ে যি বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰিছে, আমি শিৱসাগৰবাসী হিচাপে আমি অতিশয় আনন্দিত। আমাৰ বিশ্বাস আৰু আস্থা আছে মাননীয় মুখ্যমন্ত্ৰীৰ ওপৰত। তেখেতে যি কয় আৰু কথামতে তেখেতে কাম কৰে, সেইকাৰণে আমি তেখেতৰ ওপৰত আশাবাদী। গতিকে আমি এই যি আঁচনি গ্ৰহণ কৰিছে, সেই আঁচনিবোৰ বাস্তৱত ৰূপায়িত কৰিব বুলি আমি খুবেই আশাবাদী। তেখেতৰ যি উন্নয়নৰ অব্যাহত ধাৰা, সেই অব্যাহত ধাৰা আমাৰ সমগ্ৰ অসমতে থাকিব। যি তেওঁৰ সপোন, ভাৰতবৰ্ষৰ উন্নয়নশীল 5খন ৰাজ্যৰ ভিতৰত অসমক অন্যতম শক্তিশালী ৰাজ্যৰূপে গঢ়ি তোলাৰ যি সপোন, সেই সপোন বাস্তৱত পৰিণত কৰাৰ যি সপোন আছে, সেই সপোন নিশ্চয় তেওঁ বাস্তৱত পৰিণত কৰিব। আৰু ঐতিহাসিক শিৱসাগৰ হিচাপে এই শিৱসাগৰৰ যি উন্নয়ন আছে, সেই উন্নয়নৰ ধাৰা অব্যাহত ৰাখিব বুলি আমি আশাবাদী। হয় প্ৰাঞ্জল, মই পুনৰ জনাব বিচাৰিছোঁ, শিৱসাগৰ চহৰত এতিয়াও 70% লোকে কিন্তু বিশুদ্ধ খোৱা পানী লাভ নকৰে। 15 বছৰ পূৰ্বে 16 কোটি টকা এটা প্ৰস্তাৱ লোৱা হৈছিলে, নগৰ পানী যোগান আঁচনি ৰূপে এটা প্ৰকল্প লোৱা হৈছিলে। সেই প্ৰকল্প কিন্তু বহু লাখ লাখ টকা খৰচ কৰি সা সামগ্ৰী আনিলে, বৰ্তমানলৈকে কিন্তু বাস্তৱত সেই আঁচনিখন কাৰ্যকৰী নহ'ল, এটোপাও পানী নোলালে। সেইদৰে শিৱসাগৰ চহৰৰ এই যি শিৱদৌল, ঐতিহাসিক শিৱদৌল দেখিছে, এই শিৱদৌলৰ কাষতে আছে যমুনা, এখন ঐতিহাসিক সেই যমুনা খন্দোৱা হৈছিলে আহোম ৰাজত্ব কালত দিনত। সেই যমুনা বৰ্তমান বেদখল হৈ আছে, সম্পূৰ্ণ আৱৰ্জনাত পোত গৈ আছে, যাৰ বাবে সমগ্ৰ শিৱসাগৰৰ যি ঐতিহাসিক কীৰ্তিচিহ্ন আছে, শিৱসাগৰ চহৰৰ মূল প্ৰাণকেন্দ্ৰ হৈছে এই ঐতিহাসিক কীৰ্তিচিহ্নসমূহ। এই কীৰ্তিচিহ্নসমূহলৈ ভাবুকি আহিছে। গতিকে এই আঁচনিখনে যাতে সেই সকলো
সকলো দিশ সামৰি লয়, সকলো দিশ সামগ্ৰিকভাৱে সামৰি যাতে ইয়াত আচলতে সৌন্দৰ্যবৰ্ধন কৰা হয়, সঠিক সংৰক্ষণ কৰা হয় আৰু যিবিলাক অত্যাধুনিক সা সামগ্ৰী থাকিলে আচলতে এখন চহৰ আমি আচলতে উন্নত বুলি ক'ব পাৰোঁ। সেই সকলো ব্যৱস্থা যাতে সংযুক্ত হয় সেয়াও সকলোৱে শিৱসাগৰবাসীয়ে তাকে কামনা কৰিছে। আৰু এটা কথা আমি জনাব বিচাৰিছোঁ যে বিগত যোৱা 4-5 বছৰত বহু সংখ্যক ষ্ট্ৰীট লাইট ইয়াত দিয়া হৈছিলে, সেইধৰণে ছুপাৰ কিছুমান লাইট দিয়া হৈছিলে, হাই ভল্টেজ লাইট দিয়া হৈছিলে, কিন্তু সেই লাইটসমূহ অধিকাংশই বৰ্তমান বিকল হৈ আছে। গতিকে আঁচনি গ্ৰহণ কৰিলে তাক সঠিকভাৱে কাৰ্যক্ষম কৰি যাতে তোলে, কেৱল ঘোষণাতে যাতে নৰয় সেয়াই কামনা কৰিছে। আৰু স্বাভাৱিকতে এই কালি যি জয়ন্ত মল্লবৰুৱাই যি ঘোষণা কৰিছে তাৰ প্ৰতি কিন্তু এই ধৰণে সকলো ব্যক্তিয়ে শিৱসাগৰ চহৰবাসীয়ে আদৰণি জনাইছে। প্ৰাঞ্জল, ধন্যবাদ প্ৰদীপ। এনেধৰণে বিভিন্ন চহৰৰ পৰা যি 10খন চহৰক এই এক আঁচনিৰ অধীনত আনিবলৈ চেষ্টা কৰা হৈছে, সেই চহৰসমূহৰ পৰা আমাৰ এই পোনপটীয়া সম্প্ৰচাৰ পৰৱৰ্তী সময়তো চলি থাকিব। ইফালে হুজাইত আৰক্ষী আৰু ড্ৰাগছ সৰবৰাহকাৰীৰ কাজিয়াৰ এটা খবৰ আহিছে। এটা পুখুৰীৰ মাজত দুৰ্বাদল কাজিয়া লাগিল দুই পক্ষৰ। কাজিয়াৰ মাজতে পুখুৰীত পৰিল অভিযানকাৰী দলৰ এটা মেগজিন বিচাৰি পিটনিত পিটাই ফুৰিব লগা হ'ল আৰক্ষীৰ দুবাৰুৱে। নতুন বজাৰ গীতা মন্দিৰ অঞ্চলত এই ঘটনাটো সংঘটিত হয়। ড্ৰাগছ বিক্ৰী কৰিবলৈ আহি আৰক্ষীৰ জালত পৰে দুই সৰবৰাহকাৰী। ধৃত এটা সৰবৰাহকাৰী অনিল সিং। ৰাইজৰ সহযোগত আৰক্ষীয়ে খেদি গ্ৰেপ্তাৰ কৰিলে দুয়োকে। সৰবৰাহকাৰীৰ পৰা উদ্ধাৰ হৈছে ড্ৰাগছ ভৰ্তি 10টা চাবোনৰ বাকচ। ঘটনাস্থলীত উপস্থিত হয় অতিৰিক্ত আৰক্ষী অধীক্ষকো। সিহঁতে মোক পইচা অকণ লালচ দি কিনি মই একো নাজানো, সিহঁতে কণ্টেক্ট কৰিছে আৰু মই সিহঁতক মাতি দিছোঁ ফোনত লৈ, আৰু সিহঁতে ডিলিং কৰিছিলে। কি ড্ৰাগছ? অঁ। কিমান পেকেট আছিলে? সিহঁতে প্ৰথমত 5টা আনিছে, তাৰপিছত আকৌ কৈ 5টা লাগিব, সিহঁতে 5টা 10টা আনিছে। আৰু মই জাষ্ট অন দ্য স্পট সিহঁতে মানে যোনে কাষ্টমাৰ আছিলে ল'বলৈ আৰু যোনক বেচা মানুহ সিহঁতক মিলাই দিছিলোঁ মই। আৰু বিয়াৰ ভিতৰত তোমাৰ লগত আৰু কেইজন আছিলে মানুহ? মোৰ লগত 2টা আছিলে। কি নাম? এটা হাফিজ, অঁ, আৰু এটা নীলকমল। অঁ, এতিয়া কাক ধৰিছে পুলিচে? সিহঁতেতো মই একো নাজানো ছাৰ। চিক্ৰেট ইনফৰ্মেশ্যন এটা আছিলে। আমি খবৰ পাইছিলোঁ যে মণিপুৰৰ পৰা ড্ৰাগছ পেডলাৰ আহি পেলাই ইয়াতে ড্ৰাগছ ছাপ্লাই কৰিব। তো সেই ভিত্তিত আমাৰ অপাৰেশ্যন এটা লঞ্চ কৰা হয়। তো সেই অপাৰেশ্যনত মানুহকেইজনে এইটো লোকেশ্যন দিয়ে আৰু আমি ইয়াতে সিহঁতক ইণ্টাৰচেপ্ট কৰোঁ। তো কাৰা আজোৰত সিহঁতে 2জন পলাব চেষ্টা কৰে আৰু সিহঁতৰ হাতৰ পৰা 10টা ছাছপেক্টেড হেৰইন ৰিকভাৰ হয়। আৰু কাৰা আজোৰতে আমাৰ এটা পিষ্টলৰ মেগজিন এই পুখুৰীত পৰি যায়। তো আৰু বাকী আপোনাৰ এজন মানুহ পলাতক, 2জন আমি কাৰেক্ট কৰিব সক্ষম হৈছোঁ। 2জন হস্পিটেলত আছে, অলপ আহত হৈছে, অলপ সিহঁতে হস্পিটেলাইজ হৈছিলে। বাতৰিত এইখিনিতে সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ। ৰঙিয়াৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 93 সংখ্যক অধিৱেশনৰ আজি অন্তিম দিন। আজিও পুৱাৰে পৰা অধিৱেশনথলীত ভিৰ বাঢ়িছে বাপ বান্ধৱ ভকত বৈষ্ণৱ আই মাতৃসকলৰ। এক প্ৰকাৰ দ্বিতীয় বৈকুণ্ঠপুৰীত পৰিণত হৈছে ৰঙিয়াৰ হাতীখোলা পথাৰ। লোকাৰণ্য হৈ পৰিছে প্ৰায় 600 বিঘা ভূমিক সামৰি শংকৰদেৱ সংঘৰ 93 সংখ্যক অধিৱেশন অনুষ্ঠিত হোৱা স্থলী। মূল নামঘৰত পুৱাৰে পৰা চলিছে নাম কীৰ্তন। হৰিনাম ধ্বনিৰে মুখৰিত হৈ পৰিছে ৰঙিয়াৰ আকাশ বতাহ। লক্ষ লক্ষ ভকতক আদৰিছে সংঘৰ 10,000 সেৱা বাহিনী আৰু স্বেচ্ছাসেৱকে। প্ৰতিটো দিশ চোৱা চিতাত নিয়োগ কৰা হৈছে সেৱা বাহিনীৰ এক বিশাল দল। ইফালে অধিৱেশনস্থলীত শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ 2খন তৈলচিত্ৰৰ লগতে স্থাপন কৰা হৈছে মহাবীৰ চিলাৰায়ৰ প্ৰতিমূৰ্তিৰ উপৰিও বিশাল আকাৰৰ শৰাই। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনত সমন্বয়ৰ বাৰ্তা বিলোৱা হৈছে। অধিৱেশনত দেখা গ'ল ভিন্ন সম্প্ৰদায়ৰ লোকক। জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ শংকৰ আজান বাণীৰে অধিৱেশনত সমবেত হ'ল ইছলাম শিখ ধৰ্মৰ লোকসকলো। এয়াই হৈছে মহাপুৰুষজনাৰ আদৰ্শ। সেই আদৰ্শকেই সাৰোগত কৰি এনেধৰণে শংকৰ সংঘৰ অধিৱেশনস্থলীতো বিশেষ দৃশ্যবোৰ দেখিবলৈ পোৱা গৈছে।
শিখ সম্প্ৰদায়ৰ লোক, ইছলাম ধৰ্মাৱলম্বী লোক সকলোৱে আহিছে অধিৱেশনস্থলীত। খ্ৰীষ্টান ধৰ্মৰ লোকো আহিছে আৰু এটা শুভ বাৰ্তা বিলাইছে অধিৱেশনৰ জৰিয়তে সমগ্ৰ মানৱ সমাজলৈ। কেনে লাগিছে? খুব ভাল লাগিছে, কাৰণ অসমৰ চাৰিওফালৰ পৰা মানুহ ইয়াত আহিছে, য'ত হয় ধৰ্ম নিৰপেক্ষ হিচাপে আহিছে সকলোৱে, হিন্দু মুছলমান শিখ খ্ৰীষ্টান সকলোৱে আহিছে, তাৰ কাৰণে ধন্যবাদ দিছোঁ। মোৰ ঘৰ ইয়াতে ওচৰতে, বেছি দূৰ নহয়, ইয়াৰ পৰা 2 কিলোমিটাৰ দূৰত কেন্দুকোণাত মোৰ ঘৰ। এইটো আমিতো আমাৰ ইছলাম ধৰ্মৰ মতে শ্ৰীমন্ত শংকৰদেৱে আচল মানুহ, আচল ধৰ্মগুৰু, কাৰণ পূজা পাতলৰ কথা নাহে, ঠাল ঠেঙুলিৰ কথা নাহে, এক সেৱা এক দেৱা এক ভৱা, এটা লাগে আমাৰ সেই আল্লাহ এজনে, তাত বাহিৰে বেলেগ একো নাই, কোনো একো দিব নোৱাৰে। গতিকে সেইফালৰ পৰা আমি খুব ছাপোৰ্ট কৰোঁ, শংকৰী সংঘটোক আমি খুব ছাপোৰ্ট কৰোঁ। পৰৱৰ্তী খবৰ, বাবৰি মছজিদ কাঢ়ি বিজেপিয়ে বনাইছে ৰাম মন্দিৰ। এই বিস্ফোৰক তথা বিতৰ্কিত মন্তব্য AIDFৰ সভাপতি তথা সাংসদ বদৰুদ্দিন আজমলৰ। প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধী আৰু নৰসিংহ ৰাওক বিজেপিৰ টিম আখ্যা দি আজমলে ক'লে, ৰাজীৱ গান্ধী সকলোতকৈ ডাঙৰ বিজেপি আৰু নৰসিংহ ৰাও ছেকেণ্ড বিজেপি। এয়া বদৰুদ্দিন আজমলৰ মন্তব্য। এই বাবৰি মছজিদ আজি বিজেপি আমাৰ পৰা কাঢ়ি লৈ গ'ল, ৰাম মন্দিৰ বনাইছে। কোনে চান্স দিছে? ৰাজীৱ গান্ধীয়ে প্ৰথমবাৰ তালা খুলি ৰাতি শিলান্যাস কৰিছে। সবচে ডাঙৰ বিজেপি ৰাজীৱ গান্ধী, নৰসিংহ ৰাও ছেকেণ্ড বিজেপি। এনে তেখেত বহি চামাচা টেলিভিশ্যন দেখিছে আৰু বাবৰি মছজিদ ভাঙা হৈছে। তেখেত প্ৰাইম মিনিষ্টাৰ থাকোঁতে এটা অৰ্ডাৰ দিয়া নাই, আৰ্মি দিয়া নাই, কোনো প্ৰটেকশ্যন বাবৰি মছজিদক দিয়া নাই। সেইকাৰণে মই কৈছোঁ, মোৰ দুখে মই কৈ আছোঁ, বোলে ৰাজীৱ গান্ধী আৰু নৰসিংহ ৰাও ইসকল বিজেপিৰ টিম আছে। শীঘ্ৰে বলবৎ হ'ব কা। লোকসভা নিৰ্বাচনৰ পূৰ্বে দেশত বলবৎ হ'ব নাগৰিকত্ব সংশোধনী আইন। শীঘ্ৰে জাৰি হ'ব কাৰ অধিসূচনা। এই স্পষ্ট ঘোষণা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ। কাক লৈ সংখ্যালঘু আৰু মুছলমানক উচতনি দিয়াৰ অভিযোগ উত্থাপন কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে। ইফালে কাৰ প্ৰসংগ উল্লেখ কৰি কংগ্ৰেছৰ বিৰুদ্ধে আক্ৰমণাত্মক কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। কা দেশৰ এখন আইন, এই আইন নিশ্চয় কাৰ্যকৰী কৰা হ'ব আৰু ইয়াত কোনো সংশয় থকা উচিত নহয়, এই মন্তব্য কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহৰ। আনহাতে গৃহ মন্ত্ৰালয়ৰ তথ্যৰ পৰা জানিব পৰা গৈছে, কা কাৰ্যকৰীকৰণ প্ৰক্ৰিয়াত ৰাজ্য চৰকাৰৰ ভূমিকা সামান্য কৰাৰ পৰিকল্পনা কৰা হৈছে। সূত্ৰটোৰ মতে পৰ্টেলৰ জৰিয়তে ইচ্ছুক ব্যক্তিয়ে নাগৰিকত্বৰ বাবে আবেদন কৰিব পাৰিব। লক্ষণীয়ভাৱে 2019 চনতেই সংসদত নাগৰিকত্ব সংশোধনী বিধেয়কখন গৃহীত হৈছিল। আইনখন গৃহীত হ'লেও এতিয়ালৈ দেশত কাৰ্যকৰী হোৱা নাই। আইনখনৰ কেতবোৰ ধাৰা এতিয়াও সম্পূৰ্ণ হৈ উঠা নাই। সংসদীয় সচিবালয়ে জানুৱাৰীত আইনখনৰ ধাৰা তৈয়াৰৰ বাবে 7মবাৰ সময় বৃদ্ধিত সেউজ সংকেত দিছিল আৰু বৰ্তমান সেই কাম প্ৰায় শেষ হোৱা বুলি জানিব পৰা গৈছে। আনহাতে কা গৃহীত হ'লেও দেশৰ অন্যান্য প্ৰান্তৰ লগতে অসমত বিভিন্ন দল সংগঠন তথা ৰাজনৈতিক দলে আইনখনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে। পশ্চিমবংগতো শাসনত থকা তৃণমূল কংগ্ৰেছে কাৰ বিৰোধিতা কৰিছে। প্ৰতিবাদী দল সংগঠনসমূহৰ দাবী, লোকসভা নিৰ্বাচনৰ পূৰ্বে কা বলবৎ কৰি চৰকাৰে নিৰ্বাচনৰ সুবিধা লোৱাৰ চেষ্টা চলাইছে। ইফালে সৰ্বোচ্চ ন্যায়ালয়তো এই সন্দৰ্ভত এটা বিশেষ ৰায় প্ৰদান কৰিবলৈ বাকী আছে। আনফালে লোকসভা নিৰ্বাচনৰ পূৰ্বে দেশত কা বলবৎ হ'ব বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ঘোষণা কৰাৰ পিছতেই ৰাজ্যজুৰি সৃষ্টি হৈছে প্ৰতিক্ৰিয়া। আছুৰ সভাপতি উৎপল শৰ্মা আৰু সম্পাদক শংকৰজ্যোতি বৰুৱাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। বিজেপি চৰকাৰে কা নিৰ্বাচনী ললিপপ হিচাপে ব্যৱহাৰ কৰিছে। কা বলবৎ হ'লে ৰাইজৰ সহযোগত পুনৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলা হ'ব বুলি মন্তব্য কৰিছে আছুৰ নেতাসকলে। কাখন হৈছে বিজেপি দলটোৰ এটা ৰাজনৈতিক ললিপপ, ৰাজনৈতিক উপঢৌকন। যেতিয়াই লোকসভাৰ নিৰ্বাচন আহে তেওঁলোকৰ নাগৰিকত্ব সংশোধনী আইনলৈ মনত পৰে। 2019 চনত তেওঁলোকে কেৱল পশ্চিমবংগৰ লোকসভাৰ আসনকেইখনৰ লোভত লালসাত গোটেই দেশত অৰাজকতাৰ সৃষ্টি কৰিলে। লোকসভাৰ পশ্চিমবংগত ভাল ফলাফল পাবৰ কাৰণে অসমত 5গৰাকীকৈ নিৰীহৰ তেজেৰে সৈতে ফাকু খেলিলে
আৰু তাৰপিছত লোকসভা নিৰ্বাচনো গ'ল 5 বছৰ অমিত শ্বাহো শুই থাকিলে বিজেপি দলটোও শুই থাকিলে সকলো শুই থাকিলে এতিয়া যেতিয়া 2024ৰ লোকসভাৰ নিৰ্বাচন আহিছে তেওঁলোকৰ পুনৰ কালে মনত পৰিছে অসম উত্তৰ পূৰ্বাঞ্চলৰ মানুহৰ পূৰ্বৰ যি স্থিতি আছিল সদৌ অসম ছাত্ৰ সন্থাৰ পূৰ্বৰ যি স্থিতি আছিল সেই স্থিতিতে আমি অটল আছো কা কোনো কাৰণত মানি নলওঁ আৰু কা বলবৎ কৰি যদি অবৈধ বিদেশীক নাগৰিকত্ব দিবলৈ চেষ্টা কৰে অসমৰ আবাল বৃদ্ধ বনিতা ৰাজপথত ওলাবলৈ বাধ্য হ'ব কাটো আচলতে এতিয়া এটা ৰাজনৈতিক হাতিয়াৰলৈ ৰূপান্তৰিত হৈছে যেতিয়াই লোকসভা নিৰ্বাচন আহে বা পশ্চিমবংগত নিৰ্বাচন আহে তেতিয়াই বিজেপিৰ বিয়াগুম নেতাই বলবৎ হোৱাৰ কথা ঘোষণা কৰে আজি কিছুদিনৰ আগত শান্তনু ঠাকুৰে এসপ্তাহৰ ভিতৰত বলবৎ হ'ব বুলি ঘোষণা কৰিছিল আৰু দুদিনমানৰ পিছতে তেওঁ ষ্টেটমেণ্ট দিলে যে সেয়া তেওঁৰ জিভা পিছলি হোৱা এটা ষ্টেটমেণ্ট আচলতে গোটেই বিষয়টো এতিয়া উচ্চতম ন্যায়ালয়ৰ এটা বিচাৰাধীন বিষয় হৈ আছে আৰু উচ্চতম ন্যায়ালয়ৰ বিচাৰাধীন বিষয় এটা কেনেকৈ ভাৰত চৰকাৰে প্ৰযোজ্য কৰিব সেই বিষয়টো আটাইতকৈ ডাঙৰ প্ৰশ্ন কাৰণ উচ্চতম ন্যায়ালয়ত যিটো বিষয়ত শুনানি চলি আছে 247খন আবেদন তাৰে 53খন আবেদন উত্তৰ পূৰ্বাঞ্চলৰ 50খন আবেদন অসমৰ সদৌ অসম ছাত্ৰ সন্থাৰ আবেদনখনক মুখ্য আবেদন হিচাপে লৈ গোচৰ প্ৰক্ৰিয়া চলি আছে এতিয়া উচ্চতম ন্যায়ালয়ত চলি থকা বিচাৰ এটা সাব জুডিচিয়াৰী এটা বিষয় কেনেকৈ চৰকাৰে প্ৰযোজ্য কৰিব কেনেকৈ চৰকাৰে ইয়াৰ ওপৰত আগবঢ়াই লৈ যাব যদি তেওঁলোক সুপ্ৰিম কোৰ্টতকৈ উৰ্ধত আছে তেনেহ'লে আমাৰ ক'বলগীয়া নাই অমিত শ্বাহ যদি সুপ্ৰিম কোৰ্টতকৈ উৰ্ধত আমাৰ ক'বলগীয়া নাই কিন্তু এই বিষয়বিলাকে আচলতে সুস্থ গণতন্ত্ৰ আইনৰ গোটেই ব্যৱস্থাটো উচ্চতম ন্যায়ালয়ৰ ওপৰত থকা মানুহৰ আস্থা ভৰসা এইবিলাকক নাইকিয়া কৰিব মুঠতে সৰ্বত্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আৰু ধাৰাবাহিকভাৱে এই সমগ্ৰ বিষয়টোৰ ক্ষেত্ৰত বিৰোধিতা কৰি আছে অখিল গগৈ বা কংগ্ৰেছ দলেও আছুৱে ইতিমধ্যে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে শুনিলে অখিল গগৈ লগতে কংগ্ৰেছৰ বিধায়ক ভৰত চন্দ্ৰ নৰহৰ প্ৰতিক্ৰিয়া আছে সেই প্ৰতিক্ৰিয়াও আমি আপোনালোকক শুনাব বিচাৰিছোঁ অহা লোকসভা নিৰ্বাচনৰ পূৰ্বেই ভাৰতবৰ্ষত বলবৎ কৰিব বুলি যি ঘোষণা দিছে তাক আমি তীব্ৰ বিৰোধিতা কৰিছোঁ এখন সংবিধান বিৰোধী এখন গণতন্ত্ৰ বিৰোধী এখন অসম বিৰোধী সাম্প্ৰদায়িক সম্পূৰ্ণৰূপে ধৰ্মভিত্তিক এখন আইন এই আইনক কেতিয়াও আমি মানি ল'ব নোৱাৰো 1,90,00,000 মানুহক আশংকা বহন কৰিব পৰা নাগৰিকত্ব সংশোধনী আইন আমি কেতিয়াও মানি ল'ব নোৱাৰো 1910 চনৰ পৰা অসমৰ মানুহে প্ৰব্ৰজনৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছে যুগে যুগে প্ৰব্ৰজনৰ বিৰুদ্ধে আন্দোলনেই হ'ল অসমীয়া জাতিৰ জাতীয় আন্দোলনৰ মূল বিষয় গতিকে কোনোপধ্যে নাগৰিকত্ব আইনৰ জৰিয়তে অসমত পুনৰ এনেকৈ লাখ লাখ মানুহক জাপি দিয়া কথাটো কোনো অসমীয়াই মানি ল'ব নোৱাৰে আমি ইয়াৰ তীব্ৰ বিৰোধিতা কৰিছোঁ আৰু ইয়াক বলবৎ নবৰ কৰিবৰ কাৰণে ৰাইজৰ দলৰ তৰফৰ পৰা দাবী উত্থাপন কৰিছোঁ যদিহে বলবৎ কৰাৰ অপচেষ্টা কৰে তেতিয়াহ'লে তাৰ বিৰুদ্ধে ব্যাপক ৰূপত গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব লাগিব আমি এইটো আগৰ পৰা আমি কংগ্ৰেছে এইটো বিৰোধিতা কৰিছোঁ আৰু আমি এতিয়াও আমি বিৰোধিতা কৰিম যে অসমত আমি এইটো ইমপ্লিমেণ্টেশ্যন হোৱাটো আমি কংগ্ৰেছে বিচৰা নাই যদি তেওঁলোকে এইটো নাগৰিকত্ব সংশোধনী বিল ইমপ্লিমেণ্ট কৰে তেতিয়া অসমৰ মানে ভাষা সংস্কৃতি তাত এটা প্ৰভাৱ পৰিব আমাৰ অসমত আটাইতকৈ আমি ক্ষতিগ্ৰস্ত হ'ম আৰু এইটো আমি বিৰোধিতা কৰিম আৰু আমাৰ বিৰোধিতাটো আমি যিকোনো পৰ্যায়ত গৈলৈ আমি এইটো বিৰোধিতা কৰিম আমাৰ যিটো AICC অল ইণ্ডিয়া কংগ্ৰেছ পাৰ্টি নিখিল ভাৰত কংগ্ৰেছ কমিটি আমি তেওঁলোকৰ লগত যোগাযোগ কৰিম যে আমি একচুৱেলি আমাৰ ষ্টেণ্ডটো কি হ'ব বা ৰুলটো কি হ'ব কাৰণ এই ইছ্যুটো খুব স্পৰ্শকাতৰ বিষয় হয় এটা চেঞ্চিটিভ ইছ্যু এখানে আমি অকল ষ্টেট কমিটিটো আমি ডিচিজন ল'ব নোৱাৰিম আমি এখানে আমাৰ হাইকমাণ্ডৰ পৰা আমি মানে আমাৰ ৰুলটো আৰু ষ্টেণ্ডটো আমি কেনেকৈ কৰিলে ভাল হ'ব তেওঁলোকৰ পৰা আমি এইটো কনচেণ্টটো আমি ল'ম যেতিয়া এইটো ইন্ট্ৰডাকশ্যন যেতিয়া হ'ব বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজাৰ দিন চমু চাপি অহাত শিৱসাগৰতো সৰস্বতী প্ৰতিমাত অন্তিম পৰশ দিয়াত ব্যস্ত হৈ পৰিছে মৃৎশিল্পীসকল শিৱসাগৰত বিশেষকৈ উমা শিল্পালয়ত সুন্দৰকৈ সজাই পৰাই তুলিছে সৰস্বতী মাৰ প্ৰতিমাসমূহ প্ৰতিমা তথা মূৰ্তি নিৰ্মাণৰ সামগ্ৰীসমূহৰ দাম পূৰ্বৰ তুলনাত যথেষ্ট বৃদ্ধি হৈছে যদিও এৰি দিয়া নাই এই কলা এইবাৰ শিৱসাগৰ উমা শিল্পালয়ত শতাধিক প্ৰতিমা নিৰ্মাণ কৰা বুলি সদৰি কৰিছে মৃৎশিল্পীসকলে সৰস্বতী পূজাৰ বাবে এই আয়োজন শিৱসাগৰৰ পৰিৱেশ দেখুৱাইছোঁ এখন প্ৰতিমা নিৰ্মাণ কৰা প্ৰতিষ্ঠানত এনেধৰণে শিল্পীসকলৰ ব্যস্ততা দেখিবলৈ পোৱা গৈছে শিল্পী কলাকুশলীসকলে সৰস্বতী দেৱীৰ প্ৰতিমাত অন্তিম পৰশ দিয়া পৰিলক্ষিত হৈছে আৰু সময় হৈছে এতিয়া বাতৰিৰ পৰা বিদায় লোৱাৰ নমস্কাৰ